ডেফিনেটলি গোটেই বিষয়টো মাননীয় সভাপতি মহোদয় AICCৰ লগত কথা পাতি আমি আশাবাদী মিত্ৰতা হ'ব। মই এটাই কথা কৈছোঁ, ফেচবুকত মিত্ৰতা নহয়, মিত্ৰতা সঁচাকৈ হ'ব। গতিকে অকণমান সকলোৰে ৰাজনীতিত ধৈৰ্যৰ প্ৰয়োজন আছে। গতিকে যি হ'ব ভাল হ'ব। গৌৰৱ গগৈ ডাঙৰীয়া মিত্ৰতা বিচাৰিছে, গতিকে মিত্ৰতা হোৱাৰ পথত আছে। গতিকে এতিয়া ইমান কথাখিনি মানে আজি দিল্লীলৈ গৈছেই মাত্ৰ তেখেত, দিল্লীত AICCৰ লগত কথা পাতি গোটেই বিষয়টো ৰাইজৰ মাজলৈ আনিব। ডেফিনেটলি আমাৰ যিহেতুকে এলায়েন্স আছে, এলায়েন্স হোৱাৰ পিছত আমাৰ এলায়েন্সৰ যি সিদ্ধান্ত সভাপতি মহোদয় আৰু দলে লয় তাক আমি মানি ল'ব লাগিব। আৰু দলত যদি মানে এনেকুৱা হোৱাৰ পিছত তেওঁলোকে তেনেকুৱা কাম কৰে, দুৰ্ভাগ্যজনক কথা। তেনেকুৱা কৰিব নালাগে। মানুহে কয় এলায়েন্সো কৰিব লাগে আৰু মই নাপালে কথাটো প্ৰতিক্ৰিয়া দিব লাগিব, তেনেকুৱাতো হ'ব নোৱাৰে। গতিকে এলায়েন্স যিহেতুকে কৰিছে, দলীয় নেতৃত্ব যিখিনি কথা কৈছে সেইটো মানি ল'ব লাগে। এলায়েন্সৰ পাৰ্টিক আমি জয় কৰাব লাগে। চাওক, দল হৈছে অনুশাসন আমাৰ আছে দলত, গতিকে অনুশাসন কেতিয়াও কোনেও ভংগ কৰাটো উচিত নহয়। দলে যেতিয়া এটা সিদ্ধান্ত লয়, সামূহিক সিদ্ধান্ত লোৱা হয়, বহুত চিন্তা কৰি লোৱা হয়, গতিকে এই সিদ্ধান্ত মানি ল'ব লাগে আৰু কোনেও যাতে অনুশাসন ভংগ নকৰে তাৰ কাৰণে মই হাত জোৰ কৰি অনুৰোধ জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।